এটা বিশেষ কথা মনত পৰি মই ভিডিঅ'টো কৰিলোঁ। আমাৰ অনলাইন শ্বপিং চেণ্টাৰবিলাক অহাৰ পিছত যে আমাৰ লোকেল চেলাৰবিলাকে কয় যে তেওঁলোক অহাৰ পিছত আমাৰ অৱস্থা বেয়া, খুবেই বেয়া, আমি তেওঁলোকক বন্ধ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। এতিয়া মই ক'ব বিচাৰোঁ যে আমাৰ লোকেল চেলাৰখিনি এটা আপোনাক উদাহৰণ দি আছোঁ। এইটো দেখিছে, এইটো লেন্স চলিউশ্যন হয়, 500 ml। এইটো ইয়াত প্ৰাইচ আছে আপোনাৰ 699। এই প্ৰডাক্টটো মই ফ্লিপকাৰ্টৰ পৰা বাই কৰিছোঁ। মই ফ্লিপকাৰ্টক ছাপোৰ্ট কৰি কোৱা নাই, ফ্লিপকাৰ্টৰ পৰা বাই কৰিছোঁ। 339 নে ছামথিং আছিলে, আৰু ইয়াৰ প্ৰাইচটো লিখা আছে 699। এই যদি এতিয়া মই লোকেল এখন দোকানৰ পৰা ল'লোঁ হয়, দামটো কিমান পৰিলে হয়? মোক 699 বা 10% তেওঁ ডিছকাউণ্ট দিলে হয়, মানে তেওঁ প্ৰফিট কিমান মাৰিলে হয়? 300 টকা। আৰু আজি মই ফ্লিপকাৰ্টৰ পৰা লোৱাৰ কাৰণে এইটো 339ত পালোঁ। তেনে ক্ষেত্ৰত আমাৰ লোকেল চেলাৰখিনিয়ে যে কৈ আছে তেওঁলোকক বন্ধ কৰিব লাগে, তেওঁলোক আমাৰ অনলাইন শ্বপিংবিলাক কিহৰ কাৰণে কৰিব? পাব্লিকক তেওঁলোকে লুটি আছিল, লুটি থকাৰ কাৰণে আজি এনেকুৱা অৱস্থা। ঠিক আছে, আজি অনলাইন শ্বপিঙে যদি 339ত বেচিব পাৰে, তোমালোকে 339ত বেচিব নালাগে, তোমালোকে 360 টকাত বেচা, 30 rupees এটা তোমালোকে প্ৰফিট লোৱা। তোমালোকে যদি প্ৰতিটো ক্ষেত্ৰতে 200-300 টকা পাব্লিকৰ পৰা প্ৰফিট ল'বা, তোমালোকক কোনে তোমালোকৰ পৰা বাই কৰিব? আজি বিশাল অহাৰ কাৰণে বেয়া পালে, বিশাল অহাৰ কাৰণে তেওঁলোকৰ মাৰ্কেট কমি গ'ল। বিশালত ঠিক আছে, বিশালৰ প্ৰডাক্ট মই ইমান কোৱা নাই যে ভাল বেয়া, কিন্তু বিশালত যিটো প্ৰাইচত বস্তু দিব পাৰিছে তোমালোকে দিয়া নাই। ঠিক আছে, তোমালোকে বস্তুটো অলপ বিশালতকৈ দামত কিনিছা, এতিয়া দামত কিনাৰ কাৰণে তোমালোকে অলপ, তেওঁলোকে বেছিকৈ কিনে, তেওঁলোকে বাল্ক হিচাপে বহুত কিনে, তেওঁলোকে প্ৰফিট মাৰ্জিনটো কম থাকিলেও প্ৰব্লেম নাই। ঠিক আছে, তোমালোকে প্ৰফিট মাৰ্জিনটো তোমালোকে বেছিয়ে ৰাখা, তাৰ ওপৰত তোমালোকে প্ৰাইচটো দামটো অলপ কাষ্টমাৰৰ পৰা বেছিকৈ লোৱা, ঠিকে আছে। যদি 50 টকা এটা বেছি লোৱা, 60 টকা এটা বেছি লোৱা, তোমালোকে এটা প্ৰডাক্টৰ নামত যদি এই চলিউশ্যনটোৰ নামত যদি তোমালোকে আজি মোৰ পৰা যদি 200 টকা এটা বেছি ল'লা হয়, তে প্ৰফিটটো মইতো মোৰ ফালৰ পৰাতো মই বেয়াকৈ লছ খাইছিলোঁ। যদি এটা ক'ব বিচাৰোঁ, লোকক মানে দুখাৰ আগতে নিজৰ বিজনেছটো কেনেকৈ চলাব লাগে, নিজে কেনেকৈ চলিলে নিজৰ বিজনেছটোত প্ৰফিট হ'ব, সেইটোৰ বিষয়ে প্ৰথমে চাব লাগে। আৰু আমাৰ কিছুমান দোকানীতো আপোনালোকে জানেই, বাল্কত অনলাইনৰ পৰা কিনি ল'ব, আছে হোজাইতে দুখনমান দোকান, এইটো আমাৰ ষ্টেচনাৰী দোকান যিবিলাক কয়, বাল্কত কিনি ল'ব অনলাইনৰ কিছুমান বাল্ক আছে, যেনেকৈ ফ্লিপকাৰ্টৰ এটা শ্বপচি বুলি কিনি ল'ব। কিনি পেলাই তেওঁলোকে যদি 100 টকাত কিনিব বাল্কত, আৰু সেই বস্তুটো কাষ্টমাৰক বেচিব 300, 350, 400 টকাত, 500 টকা, 600 টকা পৰ্যন্ত বেচে। টেডি বিয়াৰ কিনিব বাল্কত অনলাইনৰ পৰা 400-500 টকাত ভাল পোৱা যায়, বহুত ডাঙৰ, সেইখিনি তেওঁলোকে বেচে 1500-2000 টকাত। তে ইমানখিনি যে প্ৰফিট তেওঁলোকে লৈ আছে, তেওঁলোকৰ পৰা আমি কিহৰ কাৰণে ল'ম? গতিকে নিজক প্ৰথমতে ঠিক কৰিবলৈ চেষ্টা কৰক, তাৰপিছত বেলেগ এটা কোম্পানী বা বেলেগ এটা শ্বপিং মল বা বেলেগ এটা অনলাইন শ্বপিং চেণ্টাৰক বদনাম দিয়ক। আৰু চৰকাৰে ইয়াৰ প্ৰতি ব্যৱস্থা ঠিককৈ ল'ব লাগে। একচুৱেলি মই সেইটোৱে চৰকাৰক অনুৰোধ কৰোঁ। তো সেইটোৱে ভিডিঅ'টো আছিলে। তো আপোনালোকে কি ভাবে মোক ৰায়টো দিব, জনাব কমেণ্টত। তো মই যদি কিবা ভুল কৈছোঁ ক'ব আৰু জনালে ভাল হয়। আপোনালোকৰ কি মতামত? তো আজিলৈ ধন্যবাদ।